নমস্কাৰ, আপোনালোকৰ বাবে পুনৰ ভাল খবৰ আহি গৈছে। পুনৰ আপোনালোকৰ বাবে গ্ৰেড 4 লেভেলৰ পদ মুকলি হৈ গৈছে। ইয়াতে আপোনালোকে পিয়নৰ বাবে পদ দেখিবলৈ পাব। এই পদটোৰ বাবে মিনিমাম আপোনালোকে যদি 8 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আন কেনেধৰণৰ এলিজিবিলিটি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই পদসমূহৰ বাবে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান লাগিব, সকলোখিনি তথ্য আমি এই ভিডিঅ'টোতে আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে কোনো ধৰণৰ এক্সাম নিদিয়াকৈ আপোনালোকে এই জবসমূহ লাভ কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব, যিহেতু অফলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব লাগিব, কেনেদৰে এপ্লাই কৰিব লাগিব, এড্ৰেছটো কেনেধৰণৰ হ'ব, সকলোখিনি তথ্য আমি ইয়াতে আলোচনা কৰিব পাৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ ভিডিঅ' চাইছে তেওঁলোকৰ বাবে এটা অনুৰোধ, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আগলৈও এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন লাভ কৰি থাকিবলৈ। তেনেহ'লে হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পদখিনি খালী কৰিছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা পদখিনি খালী কৰিছে। ইয়াতে আপোনালোকে পিয়নৰ বাবে পদ দেখিবলৈ পাব। ইয়াতে দিয়া হৈছে নেম অফ পোষ্ট পিয়ন। পিয়নৰ বাবে ইয়াতে পদ খালী হৈছে আৰু টোটেল পোষ্ট হৈছে দুটাকৈ পদ পিয়নৰ বাবে খালী আছে আৰু পোষ্ট ষ্টেটাছটো দিয়া হৈছে আপোনালোকৰ পাৰ্মানেণ্ট এটা জব লাভ কৰিব পাৰি। ইয়াতে কোনো ধৰণৰ এইটো আপোনালোকৰ কণ্ট্ৰেকচুৱেল জব নহয়, ইয়াতে আপোনালোকে এটা পাৰ্মানেণ্ট জব লাভ কৰিব পাৰিব আৰু এই জবটো বা পোষ্টটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব প্ৰত্যেক মাহে 12,000 পৰা 52,000 প্লাছ। ইয়াৰ উপৰিও আপোনালোকৰ ভাল খবৰ যে আপোনালোকে 3,900 পৰ্যন্ত এটা গ্ৰেড পেও লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী আপোনালোকে লাভ কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা দিয়া হৈছে। ইয়াতে ক্লাছ 8 পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব আৰু যিসকলে এইচ এছ পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে ইয়াতে এলিজিবল নহ'ব। যিসকলে 8 পাছ আৰু 10 পাছ কৰিছে তেওঁলোকে এই পিয়ন পদটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ৰিজাৰ্ভ আৰু ৰিজাৰ্ভৰ ক্ষেত্ৰত কোৱা হৈছে ইউ আৰৰ বাবে বা অপেন কেটেগৰীত এটা পদ খালী আছে আৰু এছ চিৰ বাবে এটা পদ ৰিজাৰ্ভ কৰা হৈছে। এইখিনি আছিলে আপোনালোকৰ এলিজিবিলিটি আৰু আন কি এলিজিবিলিটি লাগিব সেইখিনিও দিয়া হৈছে। আপোনালোক এজন ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে সেইখন বা চাৰ্টিফিকেট আছে আপোনালোকৰ সেইখন থাকিব লাগিব। তাতে আপোনালোকে লগত সেইখনো ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰোঁতে। আৰু যদি আপোনালোক অলৰেডি এজন গভ এমপ্লয়ী হয় তেনেহ'লে আপোনালোকে তাতে NOC দিব লগা হ'ব পাৰে। আৰু যিসকলে এপ্লাই কৰিম বুলি ভাবিছে বা এলিজিবল বা ইণ্টাৰেষ্টেড হয় তেওঁলোকে 26 আগষ্টৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো ইয়াতে 26 আগষ্ট দিয়া হৈছে আৰু ইয়াতে আপোনালোকৰ এজ লিমিটটো দিয়া হৈছে 18 to 40 years, 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকৰ ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব আৰু এই পদটোৰ বাবে যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখনৰ লগতে আপোনালোকৰ যিখিনি ডকুমেণ্টছ সেইখিনিও ইয়াতে ছাবমিট কৰিব লাগিব। কেনেধৰণৰ ডকুমেণ্টছ লাগিব সেইখিনি দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে সেইখিনি লাগিব আৰু এক্সপিৰিয়েঞ্চ যদি এপ্লিকেবল হয় ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই, যিহেতু আপোনালোকে ইয়াতে এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেট দিব নালাগে। যদি আপোনালোক ৰিজাৰ্ভ কেটেগৰী হয় কাষ্ট চাৰ্টিফিকেট লাগিব। যিসকল জেনেৰেল আছে তেওঁলোকৰ বাবে নালাগে, কিন্তু বাকীসকলৰ বাবে ইয়াতে কাষ্ট চাৰ্টিফিকেট দৰকাৰ হ'ব আৰু এজ প্ৰুফ এণ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ইয়াতে দৰকাৰ হ'ব আৰু আপোনালোকৰ 3টা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো ইয়াতে দৰকাৰ হ'ব। এনেধৰণৰ আপোনালোকৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও হাফলং এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। পিনটো হৈছে 788819। এইটো এড্ৰেছত আপোনালোকৰ ফৰ্মখন ছাবমিট কৰিব পাৰিব। পোষ্ট অফিচ এণ্ড PS দিয়া হৈছে হাফলং, ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও হাফলং, পোষ্ট অফিচ এণ্ড পুলিচ ষ্টেচন ইয়াতে হাফলং আৰু পিন 788813। এইটো এড্ৰেছত আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। পোষ্টযোগে আপোনালোকে ইয়াতে ফৰ্ম ছাবমিট কৰিব পাৰিব আৰু যদি আপোনালোকে বিচাৰে তাৰ ড্ৰপ বক্সটো আপোনালোকে ছাবমিট কৰিবগৈ পাৰিব আৰু আপোনালোকে 26 আগষ্টৰ ভিতৰত সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ৱৰ্কিং টাইমটো দিয়া হৈছে 10 AM to 5 PM। এই দুটা সময়ৰ ভিতৰত আপোনালোকে ফৰ্ম ছাবমিট কৰিব লাগিব আৰু ইয়াতে কোনো ধৰণৰ আপোনালোকে পৰীক্ষা দিব নালাগে। লিখিত পৰীক্ষা নোহোৱাকৈ আপোনালোকে ইয়াতে চিলেক্ট হ'ব পাৰিব আৰু আপোনালোকৰ এটা ভাইভা ভোগ বা ইণ্টাৰভিউ তাতে হ'ব। যিসকল ইয়াতে চিলেক্ট হয় বা শ্বৰ্ট লিষ্টেড হয় তেওঁলোকক ভাইভা ভোগ বা ইণ্টাৰভিউৰ বাবে মাতিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, যদি ইণ্টাৰেষ্টেড বা এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। এইখিনি আছিলে ডিটেইলছ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবলৈ নাপাহৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।